মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যম দি মই অনুৰোধ জনাইছোঁ ড্ৰাগছ বিৰোধী কঠোৰ স্থিতি যাতে আমাৰ গ্ৰহণ কৰে। যিবিলাক ড্ৰাগছ পেডাৰ আছে আমি অনুৰোধ কৰিম যদি কঠোৰ হাতে দমন কৰিব লাগে আৰু পাৰিলে এনকাউণ্টাৰ কৰি পেলাই ব্যৱস্থা ল'ব লাগে। লোৱা নাই ৰাইজ প্ৰায় 1000 মানুহ ইয়াত সমবেত হৈছিল। এটা পৰ্যায়ত গৈ প্ৰায় 500 মানুহ ইয়াৰ পৰা আমি গৈছোঁ তিনিআলি বজাৰ পাৰ কৰি যাওঁতে এটা সময়ত গৈ পেলাই 2000ৰ ওপৰত মানুহ ইয়াত গেডাৰিং হৈছে। ৰাইজ অসন্তুষ্ট হৈ পেলাই ৰাইজ যিহঁতে ড্ৰাগছৰ পেডলাৰ মানে বেপাৰী কৰিছিলে এখেতসকলৰ ঘৰ দুৱাৰ যিমান পাৰে অলপ হেৰি কৰা হৈছে, বিনষ্ট কৰা হৈছে, ভাঙি চুঙি কিবা কিবি কৰিছে আৰু ড্ৰাগছো কিবা কিছুমান চাগে উদ্ধাৰ কৰিছে। গতিকে সিহঁতেতো পলাইছে, মাল সামগ্ৰী লৈ পেলাই কিছুমান পলাইছে এইটো ডাঙৰ কথা নহয়, পলোৱাটো আমি ৰাইজে পাইছোঁ। গতিকে এনেকুৱা এটা পৰ্যায় লাষ্টত গৈ পেলাই এনেকুৱা এটা পৰ্যায় পাইছে আমাৰ যিটো উঠি অহা প্ৰজন্ম, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো নেতৃত্বত লৈছে চৰকাৰ যে গঠন কৰিছিলে এই চৰকাৰৰ যিটো নীতি আদৰ্শ এই মতে আমাৰ সমাজখন ড্ৰাগছ বিৰোধী, অন্যায় বিৰোধী, ঘোষ বিৰোধী সমাজ এখন গঢ়িব লাগে। সেই চেগতে আমি গৈ পেলাই আমাৰ যিটো বৰ্তমান যি পৰ্যায় যুৱ প্ৰজন্মক আমি ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি ৰাইজ উঠি পৰি লাগিছোঁ। আমি আজি সন্ধিয়াত আৰু এটা আমি মিটিং পাতিম। আমি ড্ৰাগছ বিৰোধী অভিযানৰ কাৰণে আমাৰ যিটো সজাগতা সভা, এই সভাত আমি আমাৰ যিটো হবগা থানাৰ IC বা সদৰ থানাৰ OC আছে, আমাৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ যিসকল ব্যক্তি আছে এখেতসকলক জনাম, আমাৰ গাঁৱৰ সভাপতি আছে, প্ৰেচিডেণ্ট চাহাব, ইয়াৰ বিৰুদ্ধে অভিযান চলিয়েই থাকিব। আমাৰ এনেকুৱা অভিযান চলিয়েই থাকিব। আমি আইনৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যম দি মই অনুৰোধ জনাইছোঁ ড্ৰাগছ বিৰোধী কঠোৰ স্থিতি যাতে আমাৰ গ্ৰহণ কৰে। যিবিলাক ড্ৰাগছ পেডাৰ আছে আমি অনুৰোধ কৰিম যদি কঠোৰ হাতে দমন কৰিব লাগে আৰু পাৰিলে এনকাউণ্টাৰ কৰি পেলাই ব্যৱস্থা ল'ব লাগে।